নমস্কাৰ নাই নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। সন্মুখত গণৰাজ্য দিৱস আৰু ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে চাই লওক নথিপত্ৰ। ভুলতো হেলমেট নোহোৱাকৈ বাহিৰলৈ নাযাব। এটা মাত্ৰ ভুল কৰিলেই ভৰিব লাগিব 15,000 টকাকৈ জৰিমনা। দিব লৈছোঁ বিগ ব্ৰেকিং নিউজ। 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক। সুৰাপাৰী চালক চিট বেল্ট নিপিন্ধা হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব জৰিমনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা আৰু 2 বছৰ পৰ্যন্ত জেল। চিট বেল্ট নলগোৱাকৈ বাহন চলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা আৰু 3 মাহৰ জেল। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা লগতে 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন আৰু 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। দিব লৈছোঁ পৰৱৰ্তী খবৰ। বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা প্ৰতিগৰাকী শিল্পীক অসম চৰকাৰে দিব 25,000কৈ টকাৰ পুৰস্কাৰ। সৰুসজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। প্ৰশিক্ষক আৰু কৰিঅ'গ্ৰাফাৰে পাব 50,000কৈ টকাৰ। দিব লৈছোঁ বিগ ব্ৰেকিং নিউজ। বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি। প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000কৈ টকা। প্ৰশিক্ষক আৰু কৰিঅ'গ্ৰাফাৰক দিয়া হ'ব 50,000কৈ টকা। কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য। 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। 2খনকৈ প্ৰমাণ পত্ৰেৰে সম্বৰ্ধনা জনোৱা হ'ব শিল্পীসকলক। দিব লৈছোঁ পৰৱৰ্তী খবৰ। SSC পৰীক্ষাত উজলিল মকিবুল ইছলাম, মিয়াছান আলী আৰু মকিবুল হাছান। সোণ হৈ জিলিকিল 3 মেধাৱী ছাত্ৰ। আল্লাহক ধন্যবাদ গাঁওবাসীৰ। দিব লৈছোঁ বিগ ব্ৰেকিং নিউজ। SSC পৰীক্ষাত উজলিল মকিবুল ইছলাম, ইয়াছান আলী আৰু মকিবুল হাছান। সোণ হৈ জিলিকিল বৰপেটাৰ 3 মেধাৱী ছাত্ৰ। ট্ৰেক্টৰ চালক, খেতিয়ক আৰু ৰাজমিস্ত্ৰীৰ পুত্ৰ পালে CISF আৰু BSFৰ চাকৰি। 3 ছাত্ৰৰ সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। আল্লাহৰ পৰম দুৱাত 3 ছাত্ৰই পালে চাকৰি। আনন্দতে উৎসৱমুখৰ পৰিৱেশ বৰপেটাত। দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। আজি নিশা সংযুক্ত হ'ব 9 বজাত। সাজু হওক আপুনিও। দিব লৈছোঁ বিগ ব্ৰেকিং নিউজ। আজি নিশা ফেচবুক লাইভত সংযুক্ত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ফেচবুক লাইভ যোগে কৰিব কেইবাটাও ডাঙৰ ঘোষণা আৰু নিশা 9 বজাত সংযুক্ত হ'ব ফেচবুক লাইভত। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অসম ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য। সন্ধিয়া 5:20 উপস্থিত হ'ব বিমানবন্দৰত। 6 বজাত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্য চাব প্ৰধানমন্ত্ৰীয়ে। দেওবাৰে কলিয়াবৰত কাজিৰঙা এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মিয়াই কিয় ইটা ভাটাত কাম কৰিব? গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন। প্ৰতিজন মুছলমানক ডাঙৰ সংকল্প ল'বলৈ দিলে ৰেজাল কৰিম চৰকাৰে। দিব লৈছোঁ বিগ ব্ৰেকিং নিউজ। শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ প্ৰশাসনভাৰ চলাব মিয়াই। শিৱসাগৰত গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন। প্ৰতিজন মুছলমানে আজিয়েই লওক ডাঙৰ সংকল্প। আমাৰ সন্তানক আমি পঢ়াই শুনাই মানুহ কৰিম। আমি ইটা ভাটাত কাম কৰিবৰ কাৰণে নহয়, কেৰেলাত কাম কৰিবৰ বাবে নহয়। আমাৰ ল'ৰা ছোৱালীক চিকিৎসক বনাবৰ বাবে আমি সংকল্প ল'ব লাগিব। সংখ্যালঘুৰ ওপৰত কিদৰে অসমৰ অন্যায় চলিছে সকলোৱে দেখিছে। এই সকলোবোৰ উত্তৰ আমি কলমেৰে দিব লাগিব।
শিৱসাগৰক লৈ পুনৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰৰ। শিৱসাগৰ গুৱাহাটী আয়ুক্ত হৈ শাসনভাৰ চলাব মিয়াই। শিৱসাগৰত গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন। প্ৰতিজন মুছলমানে আজিয়েই লওক ডাঙৰ সংকল্প, আমাৰ সন্তানক আমি পঢ়াই শুনে মানুহ কৰিব লাগিব। দিব লৈছো পৰৱৰ্তী খবৰ। ছিংগাপুৰে জুবিন গাৰ্গৰ ঘটনা স্বাভাৱিক বুলি কৈছে। বিপৰীতে অসমে 7 অভিযুক্ত জেলত ৰাখিছে। ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ, আমাক ধন্যবাদহে জনাব লাগে। ছিংগাপুৰৰ পুলিচে জুবিন গাৰ্গৰ ঘটনা স্বাভাৱিক ঘোষণাৰ পিছত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। দিব লৈছো বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ ছিংগাপুৰ পুলিচে স্বাভাৱিক কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া। ছিংগাপুৰে জুবিন গাৰ্গৰ ঘটনা স্বাভাৱিক বুলি কৈছে। অসমে 7 অভিযুক্ত জেলত ৰাখিছে। ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ, আমাক ধন্যবাদহে জনাব লাগে। ছিংগাপুৰে কৰিব নোৱাৰা কাম অসমে কৰি দেখুৱালে। ছিংগাপুৰতকৈ অসম পুলিচে ভাল কাম কৰিছে। দিব লৈছো পৰৱৰ্তী খবৰ। কষ্ট সাধনৰ বাবেই সফল হ'ল ৰেকিবউদ্দিন আহমেদ। ৰেকিবউদ্দিনে অৱশেষত পালে CISFত নিযুক্তি। ঘৰ চলাবলৈ ই-ৰিক্সা চলাইছিল ৰেকিবউদ্দিন আহমেদে। এতিয়া আৰু ৰেকিবউদ্দিনে আৰু চলাব নালাগে ই-ৰিক্সা। পিতৃ মাতৃৰ চকুত আনন্দৰ বন্যা। দিব লৈছো বিগ ব্ৰেকিং নিউজ। কষ্ট সাধনাৰ বাবে সফল হ'ল ৰেকিবউদ্দিন আহমেদ। ৰেকিবউদ্দিনে পালে CISFত নিযুক্তি। ঘৰ চলাবলৈ ই-ৰিক্সা চলাইছিল ৰেকিবউদ্দিন আহমেদে। আৰু এতিয়া বহু কষ্টৰ অন্তত CISF কনিষ্টবলৰ পদত নিযুক্তি লাভ কৰিব সক্ষম হ'ল ৰেকিবউদ্দিন আহমেদৰ। দৈনিক ই-ৰিক্সা চলাই এখন ৰুটি খাই বাবে কৰি গৈছিল অনুশীলন। কলিয়াবৰৰ সন্তানৰ সফলতাত আনন্দিত অঞ্চলবাসী। পিতৃ মাতৃৰ চকুত আনন্দৰ বন্যা হৈ পৰিছে এতিয়া। ৰেকিবউদ্দিনে আৰু ই-ৰিক্সা চলাব নালাগে। কষ্ট সাধনৰ বাবে সফল হ'ল ৰেকিবউদ্দিন আহমেদ। দিব লৈছো পৰৱৰ্তী খবৰ। নতুন বছৰত ৰাজ্যৰ লাখ লাখ লোকলৈ আহি গ'ল ভাল খবৰ। এতিয়ালৈকে যদি চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক আবেদন। নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মাত্ৰ এই 5টা কাম কৰিলে আপুনি পাব এটা চৰকাৰী ঘৰ। জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। দিব লৈছো বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। আহি আছে বিকশিত ভাৰত আইন। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থাপন। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপনা। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড অজীৱিকা মিছন গ্ৰামীণ আইন GRAM-G। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধেয়ক। GRAM-Gৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব, গাঁৱৰ মানুহে কামো পাব। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি।